যুদ্ধৰ কাৰণে অগ্ৰসৰ হৈছে তেওঁলোকে যাতে যুদ্ধত সুস্থ সবলে যাতে তেওঁলোকে কৰ্মত উন্নতি হ'ব পাৰে তাৰ বাবে আমি সদৌ বালিগাঁও ৰাইজে নামঘৰতে একত্ৰিত হৈ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁলোকে যাতে সুফল লাভ কৰিব পাৰে তাৰ বাবে ভগৱন্তই এইখিনি কৃপা কৰিব এইখিনিকে প্ৰাৰ্থনা কৰি জনোৱা হৈছে নমস্কাৰ ইতিমধ্যে পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে যোৱা ২৬ তাৰিখে ভাৰতবৰ্ষত ২৬জনকৈ নাগৰিকক হত্যা কৰিছে ইয়াৰ আগৰ পৰাও বহু বছৰৰ আগৰ পৰাও পাকিস্তানে পোহপালন দি ৰখা সন্ত্ৰাসবাদীয়ে ভাৰতক যথেষ্ট অশান্তিত পেলাইছিলে আৰু এইবাৰ যেতিয়া ইমান এটা ডাঙৰ দুৰ্ঘটনা তেওঁলোকে পতিত কৰিলে সেইকাৰণে ভাৰত চৰকাৰে সকলোৰে সহযোগত পাকিস্তানত থকা সন্ত্ৰাসবাদী ঘাটিসমূহ ধ্বংস কৰিছে আৰু আমি ভাল পাইছোঁ আৰু যিসকল বীৰ জোৱানে সীমান্তত থাকি বা বিভিন্ন পন্থালৈ তেওঁলোকে শত্ৰু সৈন্যক প্ৰতিহত কৰিছে তেওঁলোকক আমি আজি বালিগাঁৱৰ সমূহ ৰাইজে একত্ৰিত হৈ তেওঁলোকৰ শান্তিৰ কাৰণে তেওঁলোকক আমি আশীৰ্বাদ জনাইছোঁ তেওঁলোকে যাতে ভাৰত মাতাৰ এই ক্ষণত তেওঁলোকে সজাগ প্ৰহৰী হৈ ভাৰতক ৰক্ষা কৰিব পাৰে তাৰ কাৰণে আমি সকলো ৰাইজে আজি ইয়াতে একত্ৰিত হৈ আশীৰ্বাদ জনাইছোঁ ভগৱানক প্ৰাৰ্থনা কৰিছোঁ আৰু যিসকল ইতিমধ্যে শ্বহীদ হৈছে সেই শ্বহীদ আত্মাৰ সদ্গতিৰ কাৰণে আমি সকলোৱে আমি একত্ৰিত হৈ তেওঁলোকৰ শুভ কামনা কৰিছোঁ গতিকে আমি ভাবিছোঁ আৰু এই বালিগাঁও বুঢ়াবুঢ়ী অঞ্চলৰ এই আমাৰ খেলৰ ৰাইজে যি উদ্যোগ লৈছে সকলো একত্ৰিত হৈ সকলো নামঘৰতেই হওক বা য'তেই নহওক ধৰ্ম অনুষ্ঠানত একত্ৰিত হৈ সেই মহান জোৱানসকলৰ কাৰণে অকণমান যেন প্ৰাৰ্থনা কৰে তাৰ কাৰণে আমি লগতে এটি আহ্বান জনাইছোঁ ধন্যবাদ